পলকতে অহা বানে সকলোখিনি লৈ গ'ল। জীৱন বুলিবলৈ এতিয়া আছে দুখ আৰু হুমুনিয়াহৰ কঢ়িয়াব নোৱাৰা বোজা। বানে শেষ কৰি যোৱাৰ পিছত এতিয়া ঘৰ বুলিবলৈ আছে মাথো ধ্বংসাৱশেষ। গাঁও বুলিবলৈ এতিয়া একো নাই, গছ বন উভালি পৰি আছে। ঘৰৰ বয়বস্তু পথৰ দাঁতিত পথাৰৰ মাজত পৰি ৰৈছে। মানুহকেইটাৰহে প্ৰাণ কোনোমতে ৰক্ষা পৰিছে। গোহালিৰ গৰু কলৈ উটুৱাই নিছে কোনেও নাজানে। ছাগলীৰ জাকটো, গঁৰালৰ হাঁহ কুকুৰা সকলো শেষ। মানুহবোৰৰ মুখত কেৱল বানে দি যোৱা এক ভয়াৰ্ত ছবি, সৰ্বহাৰা হোৱাৰ এক গধুৰ বিষাদ। দিখৌ নৈৰ কাষৰ সোণাৰীৰ এইখন নেৰমূলীয়া গাঁও। বানে একোৱেই এৰা নাই গাঁওখনত। কোবাল সোঁতত সকলো উটি গৈছে। সোঁত কি পৰ্যায়ত আছিল ঘৰৰ ভিতৰৰ এই মজিয়াখন দেখিলে অনুমান কৰিব পাৰি। ঘৰৰ ভিতৰৰ পকী মজিয়াক খহাই পুখুৰী কৰি থৈ গৈছে বানে। কিদৰে পানীৰ সোঁতে এই ঘৰৰ ভিতৰৰ মাজভাগো উটুৱাই লৈ গৈছে। এই পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ নিৰ্মলীয়া গাঁৱৰ পৰা। সকলো শেষ কৰি থৈ গৈছে। একাটো পলস আছিল, এতিয়া পলসবোৰ ইয়াত উলিয়াইছে। থকাৰ পৰিৱেশটো, ইয়াত ঘৰসমূহত থকাৰ পৰিৱেশটো এতিয়াও ঘূৰি অহা নাই। ঘৰৰ ভিতৰত ডিঙিলৈকে হৈছিল পানী। এপদ সামগ্ৰীও নাবাছিল। ঘৰৰ ৰঙা সোফা ছেট আজি পদূলিত পেলাই থৈছে। ঘৰৰ বিচনাখন, কাপোৰ কানি, কিতাপ বহি এনেদৰেই পেলাই ৰাখিছে। ৰ'দ লাগিলে কিজানি অলপ ওচৰক কিবা বচাবই পাৰি। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধনেৰে ঘৰৰ মানুহজনীয়ে এখন কুকুৰাৰ ফাৰ্ম কৰিব খুজিছিল। পুৱা 1250টা ব্ৰইলাৰৰ পোৱালি আনি ফাৰ্মখনত ৰাখিছিল। আজি একো নাই, সকলো বানত শেষ। সেই দিনটোৰ ছবিখন বৰ্ণনা কৰি উচুপি উঠিছে তেওঁ জানে আৰু জীৱনটো আগৰ অৱস্থালৈ যাবলৈ বৰ কষ্টকৰ হ'ব। মানুহকেইটা মানে প্ৰাণ বচাই কোনোমতে আমি ওপৰত উঠিলোঁ। বৃদ্ধ আইতা এগৰাকী আছে আৰু বিশেষভাৱে সক্ষম ময়ো এগৰাকী, মোৰ ঘৰত আৰু এগৰাকী আছে। যেনে তেনে প্ৰাণ বচাই আমি ওপৰত উঠিলোঁ। বাকী গৰু গোহালি মানে উটি গ'ল। গৰু দুজনী গাই আছিলে আৰু উদ্যমিতা আঁচনিৰ আণ্ডাৰত 10,000 টকা দিছিলে মুখ্যমন্ত্ৰী মহোদয়ে। তাৰ আণ্ডাৰত মই লোকেল কুকুৰা পুহিছিলোঁ। এইখিনি মোৰ বিকিব পৰা হৈছিলে, সেইখিনিও মানে গঁৰালে সেতি উটুৱাই লৈ গ'ল। একো বাচি থকা নাই। মোৰ কণ ল'ৰা ছোৱালীকেইটা, ছোৱালীজনী মানে ইয়াত থাকিব পৰা নাই। জীৱনৰ বিয়লি বেলাত আজি যি প্ৰলয় দেখিলে, গোটেই জীৱন এনেদিনৰ সাক্ষী হোৱা নাছিল এইগৰাকী আইতা। বান বুলিবলৈ তেনে বিশেষ একো প্ৰভাৱেই নাছিল। পানী যেতিয়া ঘৰখনত সোমাইছিল, কোনোমতে কোনোৱে ঘৰৰ ওপৰত নি তেওঁক উঠাইছিল। কেনেকৈ জীৱনটো বচালে? নিজৰ জীৱনটো কেনেকৈ বচালে? মই এইখিনিতে ৰৈ আছিলোঁ, পানী গুচি গ'ল। বহুত পানী হৈছে। মই তাকে কোনো নাই, ল'ৰা দুটা দুইটাত কামতো হেৰি কৰিছে। তাৰ ভিতৰত মানুহ বাতৰি এজন হেৰি আমাৰ হেৰি কৰ্মী দেখা পালে মোক, আইতা আপুনি ওপৰত উঠক, ওপৰত উঠক। মই বোলো উঠিব নোৱাৰোঁ, কেনেকৈ মই হাত ভৰিত বল নাই। সেই চকী দুখনত ধৰি কোনো ৰঙা মাছ তেওঁক দৌৰ মাৰি দিছে, মোক ওপৰত তুলি দিলে। চৰাইদেউ নাজিৰাৰ প্ৰান্তে প্ৰান্তে আজি এই একেই ছবি। চৌপাশে ধ্বংসস্তূপৰ ছবি, বিভীষিকা। সকলো হেৰুৱাই দিগ্ভ্ৰান্ত হৈ পৰা মানুহৰ কান্দোন আৰু চুপনি। সুখৰ ঘৰখন হেৰুওৱা মানুহবোৰৰ সন্মুখত আশা বুলিবলৈ একো নাই। ভৱিষ্যত এতিয়া আন্ধাৰে আৱৰা। নিজৰ বুলিবলৈ কেৱল দুখ আৰু দুখ। বুকুৰ সন্তানটিক কিদৰে ক'ত ৰাখিব, কেনেদৰে খুৱাব, এনে চিন্তাৰে ভাৰাক্ৰান্ত মানুহবোৰ। যিখন নৈৰ ঢলে উজনিৰ এই গাঁওবোৰ উটুৱাই নিলে, সেই ঢলৰ উৎপত্তিস্থলত NKTVৰ সাংবাদিক। নাগালেণ্ডৰ মন জিলাৰ স্থানৰ পৰাই ভয়াৱহ ৰূপ লৈছিল প্ৰলয় নমোৱা বানে। এখন নদী অসমলৈ নাগালেণ্ডৰ পৰা পাহাৰীয়া অতি খৰস্ৰোতা এখন নদী। এই নদীখন যিখন বৈ গৈছে, এই নদীখনেই হৈছে এই চুবুৰীয়া ৰাজ্যকেইখন, চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা নাগালেণ্ডৰ পৰা নামি অহা পানীয়ে চৰাইদেউ, শিৱসাগৰ, যোৰহাট বোৱাই পেলাইছিল। আৰু এই নদীখনেই গোটেই পানীখিনি কঢ়িয়াই লৈ আহিছিল। শিলদল ভাঙি চিঙি অহা এই নৈখনৰ, মই যি স্থানত বৰ্তমান উপস্থিত আছোঁ, এই দলংখনৰ ওপৰত একাঠো পানী হৈছিল। কিন্তু কি কাৰণত এনে অভাৱনীয় অকল্পনীয় পৰিৱেশৰ সূচনা হ'ল? কাৰণবোৰ কি হ'ব পাৰে? এনে বহু কথাৰ উত্তৰ স্থানীয় লোকে দিলে।
ধৰি লওক নাগালেণ্ডত বিভিন্ন ধৰণৰ ধৰি লওক কয়লা খনি বা শিলগুটি ধৰি লওক নদীত আজিকালি শিলগুটি নাই, শিলগুটিটো খান্দিবলৈ হ'লে ধৰি লওক মাটি খান্দি ডাঙৰ পুখুৰী কৰি পিনে ধৰি লওক শিলগুটিটো খান্দিছে, এটা বিশাল বিশাল পুখুৰীৰ সৃষ্টি হৈছে। সেই পুখুৰীখিনিও ধৰি লওক নদীৰ পানীয়ে ধৰি লওক সেইখিনি উটুৱাই লৈ আনি বিশাল যিখিনি পুখুৰী থাকে সেই পুখুৰীৰ মানে সীমাটো ভাঙিও ধৰি লওক সেই পানীখিনি বানত সকলো হেৰুৱালে চৰাইদেউৰ দিচাংপানী, গড় চাৰিআলিৰ আদি অঞ্চলৰ লোকে। সকলো হেৰুৱাই দিশহাৰা হোৱা এওঁলোকে দুৰ্যোগৰ সময়তো পোৱা নাই জনপ্ৰতিনিধিৰ সাক্ষাৎ। গম পাইছে আপোনালোকৰ সকলোবিলাক শেষ হৈ গৈছে নিমিষৰ ভিতৰতে। কিবা সহায় সহযোগিতা প্ৰশাসনৰ যিখিনি মানুহ, স্থানীয় যিজন বিধায়ক, এজন সাংসদ আছে ৰাজ্যসভাৰ, আপোনালোকৰ লগত কিবা মত বিনিময় বা তেওঁলোক আহি আপোনালোকক দেখা দিছেহি নে এই সময়ছোৱাত? দেখা দিয়া নাই আমাৰ ওচৰত এতিয়ালৈকে। অকল NGOবিলাকে আহি আছে, তেওঁলোকৰ মানে সেইবিলাকে আমাক কিছু সাহাৰ্য প্ৰদান কৰিছে। ধৰক মানে পানী বটল, দাইল ইত্যাদি ইত্যাদি কৰি তেনেকৈ দিছে আৰু বাকী হিচাপ। বানৰ পাছৰ প্ৰতিখন গাঁৱৰ ছবি এতিয়া একেই। সকলো থান বান হোৱাৰ পাছত আকৌ জীৱনক নতুনকৈ আৰম্ভ কৰাৰ কচৰত। কিন্তু সকলো চেদেলি ভেদেলি। ক'ৰ পৰা এই জীৱন আৰম্ভ কৰিব পৰা যাব, আঁত বিচাৰি পাবলৈও আৰু বহুদিন লাগিব। চৰাইদেউৰ পৰা সুকল্যাণ ৰাজখোৱা আৰু হিৰণ্য কৌশিক বৰাৰ ৰিপৰ্ট NKTV+।